নমস্কাৰ, মই অতুল হৈ আপোনালোকে চাই আছে চৰ্চা। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ হ'ল কাজিৰঙাত উচ্ছেদ অভিযান। কাজিৰঙাত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলালে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে লগে লগে বিভিন্ন পক্ষত দ্বিমত সৃষ্টি হৈছে। এটা পক্ষই খুব ভাল পাইছে যে কাজিৰঙা বেদখলমুক্ত হৈছে, বহুতে দাবী জনাই আছিল কাজিৰঙা বেদখলমুক্ত হ'ব লাগে। ইয়াৰ বিপৰীতে আন আছামে ইয়াত ৰাজনীতিৰ গুণ পাইছে, ইয়াত ধৰ্মক লৈ ৰাজনীতি চলাৰ গুণ পাইছে। এই সমগ্ৰ বিষয়বস্তু ওপৰত আজি আমি চৰ্চা চলাম। আপুনি চাই আছে এডিটৰ ইন চিফ অতনু ভূঞাৰ সৈতে চৰ্চা। অৱশেষত কাজিৰঙাত উচ্ছেদ অভিযান আৰম্ভ কৰিলে ৰাজ্য চৰকাৰে। উচ্ছেদৰ বিৰোধিতা কৰা লোকৰ ওপৰত চলিল গুলীচালনা, ফলত নিহত হ'ল দুজনকৈ লোক। কাজিৰঙাৰ এই উচ্ছেদত ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত আছে নেকি? কাজিৰঙাত ধৰ্মীয় সংখ্যালঘু থকাৰ বাবে উচ্ছেদ হ'ল নেকি? নামেৰীত উচ্ছেদ অভিযান কেতিয়া? কাজিৰঙাত সংঘটিত উচ্ছেদক লৈ ইতিমধ্যে ৰাজনীতি আৰম্ভ হৈছে। কংগ্ৰেছ AIUDFৰ ফালৰ পৰা আনকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা কোৱা হৈছে এক বিশেষ সংখ্যালঘু সম্প্ৰদায়ৰ লোক তাত থকাৰ বাবে অভিযান চলিল নেকি? কাজিৰঙাৰ উচ্ছেদ অভিযান আচলতে কাজিৰঙাক বেদখলমুক্ত কৰিব লাগে বুলি কেৱল বিজেপিৰ দাবী নহয়, এইটো সমগ্ৰ অসমবাসীৰ দাবী আছিল আৰু সমগ্ৰ অসমবাসীয়ে কাজিৰঙাক বেদখলমুক্ত হোৱাটো বিচাৰিছিল। আনকি এটা সময়ত সদৌ অসম ছাত্ৰ সন্থাই এটা মানৱ শৃংখলাৰ দৰে কাৰ্যসূচী লৈছিল যে বেদখলমুক্ত কৰিব লাগে। পূৰ্বৰ তৰুণ গগৈ চৰকাৰৰ আমোলত 15 বছৰলৈকে এই কাম কৰিব নোৱাৰিলে, কিন্তু আজি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে এই কাৰ্যসূচী লৈছে যদিও ইয়াৰ বাবে আমি বাহ দিব লাগিব ন্যায়ালয়ক। ন্যায়ালয়ে ৰায়দান কৰিছিল যে কাজিৰঙাক বেদখলমুক্ত কৰিব লাগে, কিন্তু এই কামটো ইমান দিনে কংগ্ৰেছ চৰকাৰে কৰিব পৰা নাছিল, যিটো কাম আজি সৰ্বানন্দ সোণোৱাল চৰকাৰে কৰি দেখুৱালে। লগে লগে ইয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। আন এক প্ৰশ্ন আহিছে যে তাত ধৰ্মীয় সংখ্যালঘু থকা অঞ্চলখিনি উচ্ছেদ কৰিলে নেকি বিজেপিয়ে, য'ত ধৰ্মীয় সংখ্যালঘুৰ পৰিৱৰ্তে হিন্দু ধৰ্মাৱলী লোকে য'ত বেদখল কৰিছে সেইবোৰ উচ্ছেদ হ'ব নাই। লগতে প্ৰশ্ন হৈছে শোণিতপুৰ জিলাৰ নামেৰীত, য'ত নামেৰীৰ সম্পূৰ্ণ গছ গছনি কাটি এক বিশেষ হিন্দু সম্প্ৰদায়ৰ লোকে ধৰ্মীয় সংখ্যালঘু নহয় তেওঁলোকে গোটেই গাঁও ভূই স্থাপন কৰিছে, সেই নামেৰীতো এনেধৰণৰ উচ্ছেদ অভিযান চলিব নেকি? এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত চৰ্চা কৰিবলৈ ষ্টুডিঅ'ত 4জনকৈ অতিথি উপস্থিত আছে। বিজেপিৰ পৰা আছে তেওঁলোকৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামী, আমাৰ লগত কংগ্ৰেছৰ পৰা আছে ডক্টৰ জয়নাথ শৰ্মা, AIUDFৰ পৰা আছে আমিনুল ইছলাম, আৰু সমগ্ৰ বিষয়টোক নিৰপেক্ষভাৱে বিশ্লেষণ কৰিবলৈ গণ অধিকাৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক জামছেদ আলী আমাৰ লগত উপস্থিত আছে। মই আটাইকেইজন অতিথিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰতিজন অতিথিক প্ৰথমতে 45 ছেকেণ্ডকৈ সময় দিম যে আজিৰ এই কাজিৰঙাৰ উচ্ছেদ অভিযানৰ ওপৰত তেওঁলোকে কি কয়। মই প্ৰথমেই যাম আমিনুল ইছলামৰ ফালৰ পৰা 45 ছেকেণ্ডৰ ওপৰত এই উচ্ছেদ অভিযানৰ ওপৰত আপোনাৰ মন্তব্য। আজি যিটো উচ্ছেদ অভিযান কাজিৰঙাত হ'ল আৰু এই উচ্ছেদৰ নামত আজি তাত দুগৰাকীকৈ নিৰীহ লোকক তাক গুলীয়াই হত্যা কৰা হ'ল, এইটো সম্পূৰ্ণ অমানৱীয়, এটা সম্পূৰ্ণ অগণতান্ত্ৰিক এটা পদক্ষেপ। আৰু ৰাজ্য চৰকাৰে ইয়াত যিটো অত্যাচাৰৰ ষ্টিম ৰোলাৰ চলাইছে, কাৰণ কাজিৰঙাৰ মানুহখিনি তাত যিখিনি মানুহক উচ্ছেদ কৰা হ'ল তাত 48 ঘৰ মানুহৰ ম্যাদী পট্টা আছে। তেওঁলোকৰ 50 to 62 ম্যাদী পট্টা নিজৰ মাটিত তেওঁলোক 1 বছৰ আগতে তেওঁলোকক জাননী দিয়া হৈছিল। তেওঁলোকেও বিকল্প বিচাৰিছিল যে কাজিৰঙাৰ কাৰণে যদি মাটিৰ দৰকাৰ আমি এৰি দিম, আমি বেলেগ জেগা স্থানান্তৰ হ'ম, কিন্তু আমাক আপোনালোকে ইয়াৰ ক্ষতিপূৰণ দিয়ক বা সংস্থাপন দিয়ক। কিন্তু চৰকাৰে সেইটো নকৰি আজি তেওঁলোকক বলপূৰ্বক উচ্ছেদ কৰিব গ'ল আৰু প্ৰতিবাদ কৰোঁতে তেওঁলোকক গুলীয়াই হত্যা কৰা হ'ল। এইটো এটা জঘন্য বৰ্বৰ কাৰ্যসূচী আৰু এইটোক আমি গৰিহণা দিছোঁ। ঠিক আছে, ইছলাম নগৰ আপোনাৰ 45 ছেকেণ্ড গ'ল। ডক্টৰ জয়নাথ শৰ্মাই কি কয় 45 ছেকেণ্ডৰ ভিতৰত? কাজিৰঙাৰ ওপৰত যিটো আপুনি আলোচনাৰ কাৰণে মাতিছে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। কাজিৰঙাৰ এই উচ্ছেদৰ সম্পৰ্কত চৰকাৰে আগতীয়াকৈ মানুহখিনিক তেখেতসকলৰ এটা অল্টাৰনেটিভ এৰেঞ্জমেণ্ট এটা কৰিব লাগিছিলে, ৰিহেবিলিটেশ্যনৰ কাৰণে ব্যৱস্থা কৰিব লাগিছিলে, ক্ষতিপূৰণৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগিছিলে। এই গোটেইখিনি মিছমেনেজমেণ্ট হোৱাৰ কাৰণে আজি দুজনকৈ নিৰীহ মানুহ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল। আৰু চৰকাৰে ৰাইজৰ ওচৰত এটা শুদ্ধ পন্থা এটা দেখুৱালে নিশ্চয় ৰাইজে আৰু ভাল পালেহেঁতেন। কিন্তু আজিৰ দিনটোত চৰকাৰে যি কাৰ্য কৰিছে এইটো অমানৱীয় বুলি সমগ্ৰ অসমৰ ৰাইজে আজিৰ দিনটো অভিহিত কৰিছে। সমগ্ৰ অসমে কৈছে নে কংগ্ৰেছ আৰু AUDFে কৈছে সেইটো পৰৱৰ্তী সময়ত দেখা যাব। জামছেদ আলী, আপোনাৰ দৃষ্টিত 45 ছেকেণ্ডত কি কয়? চাওক, কাজিৰঙা বেদখলমুক্ত হওক, তাত আপত্তি কৰিব লাগে একো নাই, কিন্তু কাজিৰঙা বেদখলমুক্ত হৈছে নে কাজিৰঙাৰ হস্ত বৃদ্ধিৰ কাৰণে
সময়ে সময়ে যি সম্প্ৰসাৰণ কৰা হৈছে সম্প্ৰসাৰিত এলেকাৰ মানুহক স্থায়ী বাসিন্দাসকলক নিজৰ ভেটি মাটিৰ পৰা উচ্ছেদ কৰা হৈছে সেইটো হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন এই বিষয়টো পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে চৰকাৰৰ হাতত সুযোগ আছিলে আটাইখিনি মানুহ কাজিৰঙাৰ স্বাৰ্থত সেই ঠাইৰ পৰা আঁতৰি যোৱাৰ কাৰণে প্ৰতিশ্ৰুতিও দিছিলে কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেওঁলোকক পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰে আগতীয়া যি মানে ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছিলে সেইখিনি নকৰাৰ পৰিণতিত আজিৰ এই দুৰ্ভাগ্যজনক ঘটনা এই ঘটনাটো অসমৰ কাৰণে অতি দুঃখজনক অতি ধিক্কাৰজনক ৰূপম গোস্বামী তিনিজনে কাজিৰঙাৰ এই উচ্ছেদ অভিযানত আপোনালোকৰ চৰকাৰক সমালোচনা কৰিছে আপুনি কি কয় আপোনাৰ 45 ছেকেণ্ড মই প্ৰথমে দিলেও বিচাৰিছোঁ ধন্যবাদ অতনু ভূঞা ডাঙৰীয়া প্ৰথম কথা এইটো এটা কোৰ্টৰ ভাৰ্ডিক্ট হয় আৰু কোৰ্টৰ ভাৰ্ডিকক আজি যে সৰ্বানন্দ সোণোৱাল চৰকাৰে এক সন্মান জনাই এক্সিকিউট কৰিছে গতিকে তেখেতক আমি ধন্যবাদ দিব বিচাৰিছোঁ আৰু অসমৰ জনসাধাৰণেও এইটো বিচাৰিছিলে যে কাজিৰঙাৰ পৰা বেদখলকাৰীসকল মুক্ত হওক আৰু তাৰ কাৰণে চৰকাৰে যি সাহসিকতাৰ পৰিচয় দিলে তাৰ বাবে আমি দুনাই ধন্যবাদ দিছোঁ আৰু আজিৰ এই যে ঘটনা এই ঘটনাটো আচলতে যোৱাকালি ইউডিএফ আৰু এটা সংগঠন KMSSৰ তেওঁলোকৰ ব্যক্তিসকল গৈ পেলাই তাত এক অপৰিস্থিতিকৰ সৃষ্টিৰ চেষ্টা কৰিলে কাৰণ মোক ক'ব দিয়ক আপোনাৰ 45 মিনিট মই কোৱা নাই মোক ক'ব দিয়ক অধৈৰ্য নহ'ব তাৰপিছত আপোনাৰ কিন্তু আমাৰ দুজনকে মন্ত্ৰীয়ে যেতিয়া তেওঁলোকৰ লগত কথা পাতিছিল তেতিয়া কিন্তু তেওঁলোকে স্বইচ্ছাই যাম বুলি কৈছিলে আৰু তাৰ যিসকল থলুৱা লোক তেওঁলোকে কিন্তু স্বইচ্ছাই গুচি আহিছে ঠিক আছে মই বুজিলোঁ ৰূপম গোস্বামী গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে মানুহে স্বইচ্ছাৰে যাব বিচাৰিছিল আজি আমাৰ বিভিন্ন খবৰ আহিছিল যে কালি পৰ্যন্ত তেওঁলোকে স্বইচ্ছাৰে যাব বিচাৰিছিল আৰু কিছুমান অসমীয়া মানুহ ইতিমধ্যে স্বইচ্ছাৰে গৈছে কিন্তু আজি দেখা গৈছে যে স্বইচ্ছাৰে যোৱাৰ পৰিৱৰ্তে ৰাজপথলৈ একাংশ লোক ওলাই আহি শিলগুটি নিক্ষেপ কৰিলে যাৰ ফলত হিংসাত্মক পৰিৱেশৰ সৃষ্টি হ'ল আমিনুল ইছলাম বহুতে ইয়াৰ বাবে সন্দেহৰ আঙুলি আপোনালোকলৈ টোৱাইছে আনকি অখিল গগৈলৈ টোৱাইছে যে তেওঁলোকে প্ৰৰোচনা দিয়াৰ পৰিস্থিত কৰাৰ বাবে আজি এনে উত্তপ্ত পৰিৱেশ সৃষ্টি হ'ল আৰু যাৰ ফলত দুজনকৈ লোকৰ মৃত্যু হ'ল আপুনি কি কয় এইটো চাওক এইটো নিজৰ দুৰ্বলতা ঢাকিবলৈ গৈ কাপোৰ হোৱাৰ নিচিনা মন্তব্য কৰিলে আমি মানি নল'ম কাৰণ কথাটো হ'ল ডাঙৰ কথাটো হ'ল স্বইচ্ছাই মানুহখিনি গুচি যাব এই মানুহখিনি মই আগতেই কৈছোঁ মোৰ প্ৰথম 45 ছেকেণ্ডত যে এই মানুহখিনি তেওঁলোকে কালি 62 58 তেওঁলোকৰ লেণ্ড ৰেকৰ্ড দেখুৱাইছে তেওঁলোক তাত পট্টাদাৰ তাত স্কুল হৈছে এই মানুহখিনিক হয় তাত মানে বিদ্যুৎ যোগান ধৰা হৈছে তেওঁলোকৰ নাগৰিকত্ব চৰকাৰীভাৱে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দিয়া হৈছে গতিকে সেই মানুহখিনি যেতিয়া তেওঁলোকক কোৱা হৈছে যে এতিয়া হাইকোৰ্টৰ অৰ্ডাৰ আছে বা কাজিৰঙাৰ সংযোজনৰ কাৰণে বা তেওঁলোকক আঁতৰি যাবলৈ তেওঁলোকেও পক্ষপাতি তেওঁলোকে কৈছে ঠিক আছে যদি হাইকোৰ্টে অৰ্ডাৰ দিছে বা কাজিৰঙাৰ সুস্থ বৃদ্ধি কৰাৰ কাৰণে আমি যদি আঁতৰি যাব লাগে আমি প্ৰস্তুত আছোঁ কিন্তু আমাক চৰকাৰে বিকল্প ব্যৱস্থা দিয়ক যেহেতু আমাৰ ম্যাদী পট্টাৰ মাটি ঘৰ বাৰী এৰি থৈ আমি যাম আমাক হয়তো ক্ষতিপূৰণ দিয়ক বেলেগ জেগাত মাটি দিয়ক বা আমি বেলেগ জেগাত মাটি কিনিবলৈ আমাক ক্ষতিপূৰণটো দিয়ক আমি কাৰণ ইয়াত এটা কথা চাওক আজি মানৱীয় দৃষ্টিভংগীৰে চাওক কাজিৰঙাৰ জীৱ জন্তুৰ কাৰণে স্থান লাগে আৰু স্থানৰ প্ৰসাৰৰ কাৰণে আজি এইটো ব্যৱস্থা লোৱা হৈছে সম্প্ৰসাৰণ কৰিব লাগে মানুহখিনি যাব লাগে জীৱ জন্তুৰ কাৰণে য'ত আমি চিন্তা কৰিছোঁ আৰু মানুহক আমি অমানৱীয়ভাৱে তেওঁলোকক উচ্ছেদ কৰি পঠাই দিম ক্ষতিপূৰণ নিদিম তেওঁলোকৰ ঘৰ বাৰী মাটি তেওঁলোকে এৰি থৈ যাব লাগিব মানুহখিনি থাকিব ক'ত আজিও মই দেখিছোঁ বহুতক যেতিয়া প্ৰশ্ন কৰা হৈছে কিবা ইয়াত এটা প্ৰশ্ন হয় যে আমাৰ দুগৰাকী মন্ত্ৰী তাতে গৈ মানুহসকলৰ লগত এইবিলাক সকলোৱে জানে সকলো মানুহৰ লগত কথা পাতি তেওঁলোকে স্বইচ্ছাই যাবলৈ যোৱাকালি ৰাতিলৈকে ইচ্ছুক আছিলে কিন্তু ইউডিএফ আৰু KMSS তেওঁলোকে গৈ পেলাই তাত কংগ্ৰেছো জড়িত আছে কংগ্ৰেছৰ এজন MLA ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যায় অখিল গগৈ ডাঙৰীয়াৰ লগত তাতে সভা কৰি পেলাই তেওঁলোকে কি ইংগিত দিছে আৰু এই মানুহখিনিয়ে যেতিয়া যিটো কোৰ্টৰ ভাৰ্ডিক্ট এই কোৰ্টৰ ভাৰ্ডিক্ট চৰকাৰে যেতিয়া এক্সিকিউট কৰিব গৈছে চৰকাৰৰ এক্সিকিউশ্যন কৰাৰ সময়ত তেওঁলোকে বাধা প্ৰদান কৰিছে আৰু পুলিচ প্ৰশাসন আৰু পুলিচে বাৰম্বাৰ জনতাক বহুত ৱাৰ্ণিং দিছে আৰু তাৰপিছত জনতাই কিন্তু তাত ছত্ৰভংগ হ'ব লাগিছিল বা জনতা তাৰ পৰা আঁতৰি আহিব লাগিছিল দুৰ্ভাগ্য কথা আমি তাত শোক প্ৰকাশ কৰিছোঁ আপুনি কৈ বিচাৰিছে পৰিচিত হৈছে নিশ্চিতভাৱে কাৰণ ইয়াৰ আগত মই আপোনাক কওঁ আজি অখিল গগৈ বেআইনীভাৱে বোলে মোকো বেআইনীভাৱে তাতে আছে
তেওঁলোকে বেছি গণ্ডগোল কৰিছে আইনীভাৱে যি আমাৰ হাতত তেওঁলোকৰ হিচাপ কথা আছে কিয় নকয়? এতিয়া মই আপোনাক কৈছোঁ ইয়াৰ আগত 2014 চনতো এই অখিল গগৈ ডাঙৰীয়াই এজন ইয়াতে বড়ো সম্প্ৰদায়ৰ লোকক নিৰ্মমভাৱে আত্মহত্যা কৰিবলৈ তেওঁ ইনষ্টিগেট কৰি হত্যা কৰিছিল আজিও মোৰ তাত ফুটেজ আছে কেনেধৰণে অখিল গগৈ পলাইছে মোৰ তাত ফুটেজ আছে আৰু ৰূপজ্যোতি কৰ্মী আৰু অখিল গগৈ কি মিটিং কৰিছিল তাৰো মোৰ তাত ফুটেজ আছে ঠিক আছে মই যাম বাৰু মই যাম অখিল গগৈ যিহেতু নাই মই অখিল গগৈৰ প্ৰসংগ ইয়াত বৰ বেছি আনিব বিচৰা নাই অখিল গগৈ আনিব লাগিব কাৰণ যিজন মানুহৰ কাৰণে হৈছে যাৰ কাৰণে হৈছে তেওঁ ইয়াত উপস্থিত চৰকাৰৰ ব্যৰ্থতাটো হ'ব লাগিব আজি অসমৰ জনসাধাৰণৰ হকে তেওঁ আছে এটা গণ্ডগোল সৃষ্টি কৰিবলৈ ঠিক আছে ঠিক আছে ঠিক আছে ছাৰ মই জনচে যাম ডক্টৰ জয়নাথ শৰ্মা এইখিনি এটা প্ৰশ্ন আছে ভাল কথা এটা আছে যে দুটা কথা আছে যে এই মানুহখিনিক আপুনি কৈ আছে যিটো আমিনুল ইছলামে কৈছে উচ্ছেদ কৰিব ঠিক কথা উচ্ছেদ কৰিব কিন্তু তেওঁলোকৰ বিকল্প সন্ধান দিব 40 দিনৰ ভিতৰত গভৰ্ণমেণ্টে যদি তাৰ আগতে আজি ক'লে যে আপোনালোকক এইখিনি সংস্থাপনৰ ব্যৱস্থা কৰা হ'ল তেনেহ'লে এনে পৰিৱেশৰ সৃষ্টি নহ'লহেঁতেন নেকি 1 নম্বৰ 2 নম্বৰ কথা যে এই দুটা সংগঠনৰ লগতে AIUDF আৰু KMSৰ লগতে আপোনালোককো জড়িত কৰিছে আপোনালোকৰ ৰূপজ্যোতি কৰ্মীক জগৰীয়া কৰিছে কালি অজন্তা নায়ককো তাত দেখা গৈছিল তেওঁলোকে পৰিচালনা কৰিছিল নেকি আৰু দ্বিতীয়তে তেওঁ বাৰে বাৰে ৰূপম গোস্বামীয়ে কৈছে ইয়াত অবৈধভাৱে থকা মাটি কিন্তু আমিনুল ইছলামে কৈছে 62ৰ মাটি পট্টা থকা মানুহ তাত আছে আপুনি কি কয় চাওক কথাটো হৈছে কি নিজৰ দুখ ঢাকিবৰ কাৰণে কিছুমানে লোকলৈ অলপ বোকা ছটিওৱাটো এটা স্বাভাৱিক প্ৰথম কথাটো হৈছে অসমৰ কোনজন মানুহে অসমৰ কোনটো ৰাজনৈতিক দলে আপুনি বা মই কোনেও কৈছোঁ নেকি যে কাজিৰঙা সংৰক্ষিত কৰি ৰাখিব নালাগে বুলি কাজিৰঙা সংৰক্ষিত কৰাৰ সপক্ষে অসমৰ সকলো ৰাজনৈতিক দল আছে কংগ্ৰেছো আছে বিজেপিও আছে AGPও আছে কিন্তু আজিৰ দিনটোত বিজেপি দলে যেতিয়া হাইকোৰ্টৰ অৰ্ডাৰ মতে তেওঁলোকৰ এইটো নিজৰ অৰ্ডাৰ নহয় হাইকোৰ্টে কৈছে হাইকোৰ্টে যেতিয়া এডিশ্যনেল এৰিয়াত যিখিনি মানুহ আছে বা ভিতৰত যিখিনি মানুহ আছে এইখিনি মানুহক উচ্ছেদ কৰিবলৈ কৈছে ততাতৈয়াকৈ প্ৰথম কামটো আছিলে উচ্ছেদ কৰিব লাগিব হাইকোৰ্টৰ অৰ্ডাৰ যদি উচ্ছেদ কৰিব লাগিব তেনেহ'লে সেই মানুহখিনিক অল্টাৰনেটিভ এটা বিকল্প ব্যৱস্থা সংস্থাপন কৰিব লাগিছিলে যদি এই ব্যৱস্থাটো কৰিলেহেঁতেন আজি এনেকুৱা গণ্ডগোল এটা নহ'লহেঁতেন আজি অখিল গগৈক দুখ দি মই হাৰি যাব নোৱাৰোঁ আজি তেখেতক বা কোনোবা ৰাজনৈতিক দলক বোকা ছটিয়াই মই হাৰি যাব নোৱাৰোঁ মোৰ ভুলটো ক'ত হৈছে মই প্ৰশাসনত থকা হিচাপে প্ৰশাসনৰ গাড়ীত থকা হিচাপে প্ৰথম কামটো কি কৰিব লাগিছিল যেতিয়া মানুহখিনিক খেদি পঠাম তেওঁলোক ক'ত থাকিব প্ৰথমতে সেই ব্যৱস্থাটো বিকল্প ব্যৱস্থাটো কৰিব লাগিছিল বিকল্প ব্যৱস্থাটো নকৰাকৈ তেওঁলোকে যিটো কাম কৰিছে এইটো চৰকাৰৰ আছিল কাৰণ এই যিটো হাইকোৰ্টৰ অৰ্ডাৰ হৈছিল তেওঁলোকৰ দিনত হৈছিল কিন্তু তেওঁলোকে ইচ্ছাকৃতভাৱে নকৰিলে কাৰণ তেওঁলোকে তাত কিছুমান সকলোৱে কয় মই কোৱা নহয় অসমবাসীয়ে সেইফালৰ পৰা অহা যোৱা কৰিলে সকলোৱে প্ৰত্যক্ষ কৰে তাত সন্দেহযুক্ত বাংলাদেশী কিছুমানৰ ভোট বেংকৰ স্বাৰ্থত আজি সেনে ধৰণৰ ব্যৱহাৰ কৰিছিল আৰু আজিও এই গোস্বামী ভুল বৰঞ্চ তেওঁলোকে কোঅপাৰেট কৰি তেওঁলোকে যদি নিজাববীয়াকৈ আহিব পাৰে এই সকল লোক কেলে আহিব নোৱাৰে ঠিক আছে তেওঁলোকে যদি নিজাববীয়াকৈ আহিব পাৰে চন্দ্ৰমোহন পাটোৱাৰী আজি ভাল কথা এটা কৈছিল যে তেওঁ খাৰগুলিত ঘৰটোত থাকে খাৰগুলি ঘৰটো যদি তেওঁক উচ্ছেদ কৰিবলগীয়া হয় তেওঁৰ বিকল্প নাপায় মানে তেওঁ নিজৰ গাঁৱলৈ গুচি যাব অৰ্থাৎ তেওঁ কৈছে যে তেওঁ মই মোৰ যি গাঁও আছে তেওঁৰ সমষ্টি সেই গাঁৱৰ ঘৰলৈ গুচি যাব তেওঁ সাংবাদিকক সুধিছিল আপোনাৰ ঘৰ অমুকত নলবাৰী অমুকত গতিকে আপোনাৰ ঘৰটো যদি কালি উচ্ছেদ কৰা হয় কেইদিনমানৰ কাৰণে আপুনি সংস্থাপন নাপাই পেলাই আপুনি আপোনাৰ ঘৰলৈ যাবগৈ গতিকে এইখিনি মানুহক উচ্ছেদ কৰাইছে তেওঁলোকে নিজৰ ঘৰলৈ যাওকগৈ অৰ্থাৎ তেওঁ বুজাব বিচাৰিছিল যে এই মানুহখিনি নিজৰ ঘৰ ইয়াত আছেনে নাই যুক্তিযুক্ততা নথকা নহয় আপুনি কি জমছে তেওঁলোকৰ নিজৰ ঘৰত থাকিলেহে যাব
নিজৰ ঘৰত নাই আৰে এইটোই সুধিছে- একমাত্ৰ সুধিছে তেখেতক উত্তৰ না, না, দিছে ঠিক আপুনি আছে, আপুনি কেলে কওক। না, না, আপুনি মই- সুধিছে তেখেতক উত্তৰ দিছে আপুনি মই ইয়াৰ মোৰটো পৰা কৈছো। প্ৰমাণ হয় না, না, ইয়াৰ না, পৰা না। প্ৰমাণ হয় যে আপোনালোকে অকল মন্ত্ৰীৰ ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰিছে। মন্ত্ৰীৰ মোক- থাকিব মোক- পাৰে বেদখলকাৰীৰ লগত মন্ত্ৰীৰ চাৰি ধৰ্মৰ জাগাত কথাই ঘৰ নাই। থাকিব পাৰে প্ৰশ্ন সুধিছে এজন তেখেতে মন্ত্ৰীৰ উত্তৰ চাৰি দিছে জাগাত আপুনি। এজন কাৰণ সাধাৰণ আপোনালোক দুইজন একে সাধাৰণ ধৰ্মৰ কৃষকৰ ঘৰ বহুত জাগাত নাই মন্ত্ৰী ধৰ্মৰ থাকিব কথা পাৰে নকওঁ। বিভিন্ন নহয়, জাগাত তেখেতে কৈছে নহয়, প্ৰশ্ন আপোনাক কৈছে না, তেখেতে ঠিক আছে, আপোনালোকে ঠিক আছে, ঠিক আছে। ধৰ্মৰ এখেতে কালাৰিং কৰিব ক'ব। কৈছে ঠিক আছে, আমি আপুনি লৈছো। চামজেৰা বেছি কথা নক'ব। ৰূপম গোস্বামী, আমি ৰূপম জানো গোস্বামী, আপুনি ৰূপম কেনেকুৱা গোস্বামী, ধৰণৰ ক'ব দিয়ক, ক'ব দিয়ক। আমি জানো এইবিলাক কথা মই কি ষড়যন্ত্ৰৰ ব্যৱস্থা আপুনি কওক জমছে আলী, অসমৰ জমছে আলী, ৰাইজে- অসমৰ ৰাইজে জানে আপোনালোকে ব্যৱস্থা ৰূপম কৰক গোস্বামী, ৰূপম গোস্বামী। ব্যৱস্থা গ্ৰহণ কৰক হয় জমছে আলী কওক। ঘটনাটো হৈছে যে মানুহ এজনৰ ঘৰ এটা ভাঙিব ভঙাৰ পিছত তেওঁ 10 দিন হওক 12 দিন হওক 20 দিন হওক 40 দিন হওক ক'ত থাকিব পুনৰ্সংস্থাপনৰ ব্যৱস্থা নোহোৱাকৈ কোনো ধৰণৰ মানুহক উচ্ছেদ কৰাটো এইটো অমানৱীয় এক মিনিট এইটো মই মাজতে কৰোঁ কিন্তু যদিহে কোনোবাই বেদখল কৰে নাই, উচ্ছেদ কৰাটো নাই, নাই। অমানৱীয় নাই, হ'ব। এটা কথা বেদখল- অতলু ভূঞা, অতলু ভূঞা ডাঙৰ, বেদখল- মই কওঁ, বেদখল- কিন্তু বেদখলকাৰীতা- চৰকাৰী মাটি আচ্ছা, এখেতক বেআইনীভাৱে বেদখল আছে, কমপ্লেইন কৰিব দিয়ক। সেইটো কিন্তু কোনো মই আপুনি নকয়। কোৱাটো একো কোৱা নাই। আজিলৈকে নকয়। মই- আজি আচ্ছা, চৰকাৰী মই আপোন- মাটি আপুনি যে কোৱাটো একো কোৱা বেআইনীভাৱে নাই। আছে, যি- সেই যিখিনি- কথাটো কোনো নকয়। আপোনাৰ সেইটো তাত- কেলে নকয়? ঠিক আছে সেই কথাটো কওক সেই মই একজেক্টলি একজেক্টলি কথাটো একজেক্টলি আছে, জামছে আলী মই এই সেইটো কথাটোৱে নকয়। বিচাৰিছোঁ জামছে আলী মই এইখিনি কথা বিচাৰিছোঁ সেই মানুহখিনি বেআইনীভাৱে আছে নেকি যদি বেআইনীভাৱে আছে তেনেহ'লে তেওঁলোকক সময় দিবলৈ কি প্ৰয়োজন আছে বেআইনী মাটিক আমি উচ্ছেদ কৰিব যিহেতু হাইকোৰ্টৰ অৰ্ডাৰ আছে কি কয় নাই, এতিয়া চাওক কওক। এই মানুহখিনিক আজি এজিপি বিজেপিৰ মিত্ৰ কিছু মানুহ তাৰ যিখন নেকি মছজিদ আছিলে বান্দৰ আপোনাৰ বান্দৰ দুবাৰ যিখন মছজিদ সেই মছজিদখন 1951-ৰ হয় তাত 63-64-ৰ মানুহৰ মাটিৰ পাট্টা আছে সেইখিনিতো আপুনি অস্বীকাৰ কৰিব নোৱাৰে নাই, তাত মাটিৰ পাত্তা ৰ'ব, আছে, আপুনি- কথাটো আছে, কমপ্লিট আপুনি- কৰিব দিয়ক। মাটিৰ পাত্তা সঁচা আছে, কথা শুনিব দিয়ক। দুঘৰ বা তিনি আৰে ঘৰ শুনক। মানুহ আছে, শুনক, সম্পূৰ্ণ শুনক। গোটেই ঘৰ মানুহ নাই। শুনক। তাত তেওঁ আজি- কওক, আজিও- কওক, আছে যদি কওক। নাই, শুনক। দুঘৰ বা তিনি ঘৰ মানুহ আপুনি আছে। ইয়াত বহি ক'লে তাৰ নহ'ব। কন্যা লৈ পেলাই আপুনি তাৰ ইয়াত বহি ক'লে নহ'ব। অবৈধ নিদিওঁ, আমি আৰু এই কেতিয়াও নিদিওঁ। পাট্টাবিলাক অসমৰ যে জাতি ফটো মাৰি মাটিৰ আনিছো। কথা আছে, আপুনি আৰু ইয়াত আমি বহি ক'লে নহ'ব। আমাৰ তেখেতক প্ৰতিশ্ৰুতি কমপ্লেইন দিছোঁ, কৰিব দিয়ক। আমি জাতি মাটি শুনক, ৰক্ষা কৰিম। গোস্বামী আপুনি ডাঙৰীয়া, কথা নক'ব। আপুনি কথাটো কমপ্লিট কৰিব দিয়ক। আপুনি মাজত কথা কিয় ক'ব কয়? অধিকাৰে নাই, বুজিছে নাই? না, বাংলাদেশৰ এই, আহিছে, বাংলাদেশত যাওক। আপোনালোক ম্যানমাৰত যাওক। আপোনালোক ম্যানমাৰত যাওক। কথা বাংলাদেশৰ পৰা অহা নাই। কথা কওক, বাপেকৰ সম্পত্তি নহয়। অহংকাৰ কাৰো বাপেকৰ সম্পত্তি নহয়। আপোনাৰ বাপেকৰ সম্পত্তি নহয়। অহংকাৰ কি বাংলাদেশ বুলি কৈছে? আপোনাৰ বাপেকৰ সম্পত্তি নহয়। আমিও সমান। আমি ভাৰতৰ নাগৰিক। আমিও সমান নাগৰিক। আপোনালোক মংগোলিয়াৰ পৰা আহিছে। আপোনালোক মংগোলিয়াৰ পৰা আহিছে। আমি বিভক্ত ভাৰতৰ পৰা আহিছো। কথা মুখ চম্ভালি ক'ব। মুখ চম্ভালি কথা ক'ব। খবৰদাৰ মুখ চম্ভালি কথা ক'ব। বাংলাদেশ বুলি নক'ব। মুখ বাংলাদেশ বুলি নক'ব। আমিনুল ইছলাম আমিনুল ইছলাম বন্ধমি নকৰিব। আমিনুল ইছলাম বন্ধমি নকৰিব। বাংলাদেশ বুলি নক'ব। আমি অবিভক্ত ভাৰতৰ অবিভক্ত ভাৰতৰ পূৰ্ববংগৰ পৰা আহিছো। ৰূপম গোস্বামী মংগোলিয়াৰ পৰা গোস্বামী অহা নাই। ৰূপম গোস্বামী মংগোলিয়াৰ পৰা অহা নাই। আমিনুল ইছলাম আপোনালোকে কথা ক'ব। সাম্প্ৰদায়িক ৰাজনীতি নকৰিব। সাম্প্ৰদায়িক ৰাজনীতি নকৰিব। সাম্প্ৰদায়িক আমিনুল ৰাজনীতি ইছলাম নকৰিব। আমিনুল ইছলাম আমিনুল ইছলাম সাম্প্ৰদায়িক ৰূপম গোস্বামী ৰাজনীতি আমিনুল ইছলাম নকৰিব। আমিনুল ইছলাম বাংলাদেশ আমিনুল বুলি ইছলাম নকৰিব। আমিনুল ইছলাম জামছে আলী আপোনালোকে- আমিনুল আমি বাংলাদেশ ৰূপম গোস্বামী ৰূপম গোস্বামী ৰূপম গোস্বামী মংগোলিয়াৰ পৰা আহিছো। আমিনুল ইছলাম এক মিনিট আমিনুল ইছলাম RSSৰ কথাত সকলোৱে ক'বলৈ সুযোগ দিম এইখিনি প্ৰশ্ন আছে আমিনুল ইছলামে কৈছে জমছে আলীয়ে কৈছে এই মানুহখিনি 62 পৰা আছে কিন্তু কংগ্ৰেছৰ এজন প্ৰাক্তন জ্যেষ্ঠ মন্ত্ৰী ৰকিবুল হুছেইনে কোৱা মতে এই মানুহখিনিক এজিপিৰ দিনত সংস্থাপন কৰা নাই, হৈছিল গোটেইখিনি মানুহক নহয়। ৰকিবুল হুছেইনে আজি কি কৈছে তাকে চাই লওক দ্বিমত কিয় ৰকিবুল হুছেইনে কৈছে যে এজিপিৰ আমোলত এই মানুহখিনি সংস্থাপন দিয়া হৈছে নাই, মোৰ কথাখিনি শেষ হোৱা নাছিলে এইটো চাই লৈ আপুনি কমেণ্টটো দিয়ক আৰু এওঁলোকে কৈছে যে এইখিনি 62ত আছে কিন্তু ৰূপম গোস্বামীয়ে কৈছে 3 ঘৰ বা 2 ঘৰ মানুহ 62ত থকা মানে আটাইকেইঘৰ মানুহ 62 নহয় ৰকিবুল হুছেইনে আজি কি কৈছে আমি প্ৰথমে শুনাই দিছোঁ এডিশ্যনৰ ভিতৰত নপৰে মই দায়িত্ব সহকাৰে কৈ আছোঁ না ফাৰ্ষ্ট এডিশ্যন না ছেকেণ্ড এডিশ্যন না থাৰ্ড এডিশ্যন না ফ'ৰ্থ এডিশ্যন না ফিফ্থ এডিশ্যন না ছিক্স এডিশ্যন কোনো নপৰে মই কিতাপ লৈ আহিছোঁ আমি হোৱাইট পেপাৰত আছে এইখন আপোনালোকক আমি দিছোঁ কোনো এডিশ্যনৰ ভিতৰত নপৰে ৱাইল্ড লাইফৰ লগত লাগি থকা প্ৰতিজন মানুহে এই কথাবিলাক খোলাকৈ জানে যে এই মাটিখিনি তাত নপৰে এই মাটিখিনি কংগ্ৰেছৰ দিনত আমাৰ 15 বছৰৰ দিনত বহুৱা মানুহ নহয় মই প্ৰত্যাহ্বান দিছিলোঁ মই টিভিত কৈ পেলাই যে এইটো এটা CBI ইনকুৱাৰী হওক যে সেই মানুহখিনি কোনে বহুৱাইছিল আমাৰ গাত দুখটো দিয়ে মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ 15 বছৰ কালত আমি তাত কোনো ধৰণৰ মাটি তাত মানুহ বহুৱা নাই আগৰ চৰকাৰে অৰ্ডাৰ ভিত্তিত সেই মানুহখিনি তাত বহিছিল সেই মানুহখিনি কোনো আমি ওলোটাকৈ এটা ইনকুৱাৰী কৰি সেইখিনি কাজিৰঙাৰ মাটি নেকি ছাৰ আমি সেইখিনি এটা ইনকুৱাৰী কৰাইছিলোঁ ইনকুৱাৰী ভিত্তিত আমাক কৈছিল যে সেই মাটিখিনি কাজিৰঙাৰ মূল অংশ
আৰু কাজিৰঙাৰ কোনো নতুন এডিশ্যনৰ ভিতৰত নপৰে এনকুৱাৰী কৰক। স্পষ্ট হৈ আছে যে মই দায়িত্ব সহকাৰে আজি অফিচিয়েলি কৈছোঁ যে সেই মাটিখিনি নহয় বুলি তাৰ ডাইৰেক্টৰ ফৰেষ্টৰ বিষয়াসকলে দিছে। সেই মাটিখিনি ফৰেষ্টৰ কোনো অংশতে নপৰে বুলি ফৰেষ্টৰ লোকসকলে লিখিতভাৱে দিছে আৰু আমাৰ লগতো হোৱাইট পেপাৰ হিচাপে আছে যে তাত আপোনাৰ কোনো এইখন যদি হোৱাইট পেপাৰ হয়, এইখনো চেলেঞ্জ কৰিব পাৰে। এইখনটো আমি বনোৱা নাই, আমি নবনোৱা। ডাইৰেক্টৰে বনাইছে। এইখন আমি লেখাত দিছিলোঁ, আমি দিছোঁ, হাইকোৰ্টে নাই কৰা বেলেগ কথা কৈছে। আজিও কৈছোঁ যদি বনাঞ্চল হয় আমি 100%ৰ 100% উচ্ছেদ কৰাত আমি ৰাজি আছোঁ, আৰু যদি নহয় তেতিয়াহ'লে এই মানুহখিনিক মানৱীয়তাৰ ক্ষেত্ৰত তেওঁলোকক এটা সময় দিব লাগে। জমছেৰ নাই, কথাটো সেইটোৱে যে গোটেইখিনি মানুহ তাত আছিলে এইটো নহয়। বিভিন্ন সময়ত নদীৰ গৰাখহনীয়াগ্ৰস্ত মানুহ, এইটো গুণীন হাজৰিকা ডাঙৰীয়া যেতিয়া নেকি প্ৰথমবাৰ মন্ত্ৰী আছিলে সেই সময়তো কিছু মানে সংস্থাপিত হৈছে, দ্বিতীয়বাৰ কেশৱ মহন্ত ডাঙৰীয়া বিধায়ক হৈ থকা অৱস্থাতো কিছু মানুহ সংস্থাপিত হৈছে। এতিয়া ঘটনাটো হ'ল যে গোটেইবিলাক মানুহ তাত আছে আৰু আটাইখিনি মানুহেই কিন্তু এটা কমন কনচেনচাছত আহিছিলে যে আমাক পুনঃস্থাপনটো দিয়ক, পুনঃস্থাপন দিলে আমি মানে আঁতৰি যাওঁ। ঠিক আছে, তাত কিন্তু কোনো আপত্তি নাই, তেওঁলোকে আপত্তি কৰা নাই। কাজিৰঙাৰ সৌষ্ঠৱৰ স্বাৰ্থত, কাজিৰঙাৰ স্বাৰ্থত তেওঁলোকে ত্যাগ কৰিবলৈ প্ৰস্তুত। ঠিক। কিন্তু চৰকাৰে সেই কামটো নকৰি যদি কয় যে আমি বুলডোজাৰ চলাই হ'লেও তাত মানে মুক্ত কৰিম, চলাব পাৰে, কিন্তু চৰকাৰৰ মানৱিক দিশটো ক'ত থাকে সেই বিষয়টো চিন্তা কৰা প্ৰয়োজন চৰকাৰে। দুজনকৈ মন্ত্ৰীয়ে কালি তেওঁলোকৰ লগত কথা পাতি আহিছিল, তেওঁলোক যোৱাটো খাটাং আছিল, যিটো ৰূপম গোস্বামীয়ে অভিযোগ কৰি আহিছে যে কালি পৰ্যন্ত তেওঁলোকে আজি এৰি দিয়া কথা আছিল, কিন্তু তেওঁলোকে বাৰাবতী ৰূপম গোস্বামী ইউডিএফক দোষাৰোপ কৰিছে, কংগ্ৰেছক দোষাৰোপ কৰিছে, লগতে অখিল গগৈ দোষাৰোপ কিন্তু কৰিছে। এই কথাওতো আমি জানো যে মানে তাৰ মানুহেই আকৌ অভিযোগ কৰিছে যে মানে কেশৱ মহন্ত আজিলৈকে তাত যোৱা নাই, তেওঁক ভোট দিছে অথচ তেওঁ মানে খবৰ ল'বলৈ যোৱা নাই। এইটো এটা গোকাত বিচাৰ। কেশৱ গতিকে- মহন্ত ডাঙৰীয়াই গতিকে ঘৰে ঘৰে গৈছে, আপুনি শুনক, এই শুনক। জেগাত মই গৈ আহিছোঁ, আপুনি আজি এসপ্তাহ আগত তাতে গৈ আহিছোঁ, আমি গৈ পেলাই মানুহৰ ঘৰত গৈছোঁ, মই নিজে গৈছোঁ কাৰণে মই ভালদৰে জানো, সেইকাৰণে স্পষ্টতাৰে ক'ব পাৰোঁ। আৰু কেশৱ মহন্ত ডাঙৰীয়াই নিজে ঘৰত গৈছে, তাত একচাম মানুহ যে ইমান আৰামকৈ ওলাই আহিলে, বাকীখিনি কিয় নাহিলে? ঠিক আছে, প্ৰশ্নটো হ'ল তাত যে এচাম মানুহে যে ওলাই আহিলে, বাকী মানুহখিনি কেলৈ নাহিলে? কাৰ পৰিচালনাত? কোনে তেওঁলোকক ইনষ্টিগেট কৰিলে? কোনে তেওঁলোকক চৰকাৰৰ এই এইটো কথাটো আপুনি কি ভাবি প্ৰয়োজন? চাওক। নাই, নাই, চাওক, তাত মই সমাজৰ- আপোনাক মই একেবাৰে কোৱা কথা খুব নহয়। বিনয়েৰে এটা কথা আপোনাক কৈছোঁ। মই এটা কথা ৰূপম কৈছোঁ। গোস্বামী ডাঙৰীয়া, নহয়, মই আপোনাক- বিনয়েৰে আপোনাক- এটা- আপোনাক এটা চামচাই মানে দিলে। সময়টো মোৰ কথাটো শুনি লওক, নষ্ট কৰি মোৰ কথাটো বিচাৰে। শুনি লওক, আপুনি মোৰ কথাটো শুনি লওক, যে আজি তাৰ একচাম মানুহ যদি ওলাই আহিলে, এই বাকী একচাম মানুহ কিয় থাকিলে? তাতে সকলোখিনি মানুহে এগ্ৰী হৈছিলে। আমাৰ দুজনকে মন্ত্ৰী গৈছিলে, দুজনকে মন্ত্ৰী গৈ তাত সকলোকে ঘৰে ঘৰে গৈছে, তেওঁলোক এগ্ৰী হৈছে। যোৱাকালি ৰাতি ইউডিএফ যোৱাৰ পিছত আৰু অখিল গগৈ যোৱাৰ পিছত সম্পূৰ্ণ ঘটনাটো ওলোটা হৈ গ'ল, যাৰ কাৰণে আজি দুজনকে ব্যক্তিয়ে তাত তেওঁলোকৰ জীৱন দিব লগা হ'ল। এইটো এটা দুৰ্ভাগ্যজনক কথা। আৰু যিসকলে এনেকুৱা ধৰণৰ ৰাজনীতি কৰিছে, তেওঁলোকে ইয়াত ষ্টুডিঅ'ত বহুত কথা ক'ব পাৰে, কিন্তু অন্তৰৰ পৰা অনুভৱ কৰিব লাগিব যে আজি তেওঁলোকৰ ভুলৰ কাৰণে এই দুজন আজি মৃত্যু। গোস্বামী ডাঙৰীয়া, ঠিক আছে আপোনাৰ কথাটো, আপুনি বাৰে নাই নাই, মোৰ কথাখিনি শেষ হোৱা নাই। মোৰ কথাটো শেষ হোৱা নাই। মূল কথাটো হৈছে যে চৰকাৰক তেওঁলোকে কনচেণ্ট দিছে, কিন্তু তেওঁলোকে এই কথাটো বাৰে বাৰে কৈ আছে আগত আমাক কম্পেনচেশ্যনটো দিয়ক, তাৰপিছত আমি আঁতৰি যাওঁ। সেই কথাটো কোৱাটো সঁচা। শুনক, চৰকাৰৰ যিটো নিয়ম অনুযায়ী চৰকাৰৰ- আগতে কম্পেনচেশ্যন দিব। আৰে যোৱাৰ পিছতে কম্পেনচেশ্যনৰ লিষ্ট ওলাব, ঠিক আছে। কিমান হৈছে, কিমান হ'ব, আগতে তেওঁলোক কেনেকে বিকল্প দিব? ঠাইটো আপোনালোকে দিব নালাগিব। আগতে তেওঁলোক ক'ত নিশ্চিত যাব? চাওক, আমি 40 তেওঁলোকে দিনত- ক'ত যাব? শুনক, যাব ক'ত? আপোনাৰ ভোট এইবিলাক কেন্দ্ৰ। যাব দিয়ক, যাব ক'ত বৰ সুন্দৰভাৱে কৈছে। আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, এটা সময়ত শুনক, নদীৰ গৰাখহনীয়াগ্ৰস্ত মানুহ চৰকাৰে বাধ্য কৰিছে ঠিক, ঠিক, তেওঁলোকক ঠিক আছে, ঠিক এটা আছে। ঠাইত পুনঃস্থাপন দিছে। দিয়াৰ পিছত তেওঁলোকে এতিয়া ক'ত যাব? মই বেলেগ এটা সেই কাৰবাৰটো মই বেলেগ এটা হৈ আছে। প্ৰসংগ আনো যে হাইকোৰ্টৰ ৰায় আছিল যে ষষ্ঠ সংযোজনৰ গোটেইখিনি ভাঙি দিব লাগে, তাৰমানে যি আছে অবৈধ বেদখলকাৰী আছে তাক আঁতৰাই দিব লাগে, আৰু লগতে বান্দৰডুবিৰ পাৰ্টটো আছিল। গতিকে প্ৰশ্ন হয় যে হাইকোৰ্টৰ নিৰ্দেশ অনুসৰি ষষ্ঠ সংযোজনৰ আটাইবোৰ এতিয়া চৰকাৰে উচ্ছেদ কৰিব নাই। কাইলৈ পৰহিলৈ আমি পৰ্যবেক্ষণ কৰিম যে কেৱল বান্দৰডুবিত সংখ্যালঘু অধ্যুষিত লোক আছিল বাবে উচ্ছেদ কৰা হ'ল নে বাকী অঞ্চল উচ্ছেদ হ'ব নাই। নাই আৰু এটা কথা যে তাত কিমানটা এক্সটেনশ্যন আছে কাজিৰঙাৰ, আৰু এই এক্সটেনশ্যনবিলাকৰ মাজত কিমানটা ৰিচৰ্ট বহোৱা হৈছে
আৰু এই ৰিচৰ্টবিলাকৰ মালিক কোন কোন, ঠিক আছে। কিমানখন চাহ বাগিচা আছে আৰু চাহ বাগিচাৰ মালিকসকল কোন কোন, ঠিক আছে। সেইবিলাক উচ্ছেদ হ'ব না নাই? ঠিক আছে, হ'ব এইটো right, হ'ব এইটো হ'ব হ'ব এইটো হ'ব না নাই? নিশ্চয় নিশ্চয় এক মিনিট, এক মিনিট। এইটো প্ৰথম কৰক, লাইনত কথা প্ৰথম পাতিব। এক্সটেনশ্যনৰ ঠিক। পৰা আপোনালোকে ঠিক। উচ্ছেদ নকৰিব, মই বেলেগ দ্বিতীয় প্ৰসংগ- এক্সটেনশ্যন বেলেগ উচ্ছেদ নকৰিব, প্ৰসংগ- বেলেগ তৃতীয় প্ৰসংগ- এক্সটেনশ্যন বেলেগ বাদ দি থ'ব, বেলেগ চতুৰ্থ প্ৰসংগ- সংযোজন বুজিছোঁ, বাদ দি বুজিছোঁ। থ'ব, পঞ্চম সংযোজন বাদ দি বুজিছোঁ, থ'ব। আৰম্ভ কৰিব লাগে। ৰ'ব একো বাদ দিয়া হয় এক মিনিট ৰ'ব। চব হ'ব। হিমন্ত বিশ্ব শৰ্মাই গতিকে কৰ এৰিয়া আপোনালোকে বাদ দি বাহিৰৰ হিমন্ত এলেকাত বিশ্ব আপোনালোকে শৰ্মাই কিছু সময়ৰ আগতে টুইট কৰিছে, এটা টুইট কৰি পেলাই কৈছে, আই কমপ্লিমেণ্ট নগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফৰ ছাকচেছফুল এভিকশ্যন ড্ৰাইভ ইন কাজিৰঙা। নগাঁও জিলা প্ৰশাসনক তেওঁ কাজিৰঙা হেৰিৰ বাবে ধন্যবাদ জনাইছে। উইল নেভাৰ কম্প্ৰমাইজ অন জাতি, মাটি এণ্ড ভেটি। জাতি, মাটি আৰু ভেটিৰ বাবে কেতিয়াও কম্প্ৰমাইজ নকৰোঁ, সেইবুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে। ডক্টৰ জয়নাথ শৰ্মা, জাতি, মাটি, ভেটিৰ নামত কম্প্ৰমাইজ নকৰে, ইয়াৰ অৰ্থ জাতি, মাটি, ভেটিৰ প্ৰসংগ কিয় উত্থাপন হ'ল? যদি সঁচাকৈ জাতি, মাটি, ভেটিৰ প্ৰসংগ উত্থাপ হয়, তেনেহ'লে কাজিৰঙা আমাৰ জাতি, মাটি, ভেটি, ষষ্ঠ সংযোজনৰ যিমানবোৰ অঞ্চল আছে, য'ত বহু সংখ্যক নেপালী খুটি আছে, য'ত অকল ধৰ্মীয় সংখ্যালঘু নহয়, বহু বেলেগ ভিন্ন জাতিৰ মানুহ আছে, সেইখিনি উচ্ছেদ কৰিবনে এইখন চৰকাৰে? যদি নকৰে, তেনেহ'লে ধৰ্মীয় ৰাজনীতি বুলি আমি ভাবিবলৈ বাধ্য হ'ম নেকি? জাতি, মাটি, ভেটিৰ প্ৰশ্ন কিয় উত্থাপন হ'ল? ধৰ্মীয় ৰাজনীতি হয়নে নহয় সেইটো একশ্যনে দেখুৱাব। বিজেপি চৰকাৰে যি একশ্যন ল'ব, সেই একশ্যনৰ ওপৰত মানুহে সিদ্ধান্তত উপনীত হ'ব পাৰিব যে এইটো ধৰ্মীয় ৰাজনীতি কৰিছে নে নাই। কিন্তু মই এটা কথা আপোনাক ক'ব খুজিছোঁ, বিজেপিয়ে দিছপুৰত বহি থাকি মাটি ৰক্ষা কৰিব নোৱাৰে যদিহে অসমৰ থলুৱা মানুহে খেতি নকৰে মাটি ৰক্ষা হ'ব নেকি? ভেটি ৰক্ষা হ'ব নেকি? যদি নিজৰ ভেটিটোৰ ওপৰত তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সাংবিধানিক ব্যৱস্থাটো তেওঁলোকে যদি গ্ৰহণ নকৰে। আজি সকলোৱে আমি যোৱাকালিলৈ কৈ আছিলোঁ, কাজিৰঙাত চোৰাং চিকাৰীয়ে গড় মাৰে। এতিয়া আজিৰ দিনটোত কিন্তু মানুহে কৈছে, কাইলৈ বাতৰি কাগজতো ওলাব, আপোনালোকে টিভিত ৰাতিপুৱাৰ পৰা দেখাই আছে, কাজিৰঙাত এতিয়া মানুহ চৰকাৰে মাৰিছে। এতিয়া এই কথাটো চৰকাৰে এৰাই চলিব পাৰিলেহেঁতেন। এটা মই সাধাৰণ উদাহৰণ দিছোঁ, গুজৰাটত পেট্ৰলৰ যি সম্পৰ্কত, পেট্ৰল কমিউনিটিৰ সম্পৰ্কত যিটো আন্দোলন হৈছিল, সেই গুজৰাট চৰকাৰে, তাতেও বিজেপি চৰকাৰ আছে, তাত কিন্তু এজনো মানুহ মাৰিব নোৱাৰাকৈ ধুনীয়াকৈ তেওঁলোকে সেইটো মেনেজ কৰিলে। ইয়াত সম্পূৰ্ণভাৱে বৰ্তমানৰ চৰকাৰে যি ধৰণে মেনেজ কৰিব লাগিছিল, ইয়াত মিছমেনেজমেণ্ট হ'ল আৰু চৰকাৰৰ দুখত এই মানুহখিনি মৰিল। মই আপোনাক গুলী চালনা কৰিবলগীয়া কিয় হ'ল? প্ৰথমতে তেওঁলোকে পানী মাৰক, দ্বিতীয়তে তেওঁলোকে কন্দুৱা গেছ দিয়ক, তৃতীয়তে তেওঁলোকে জলকীয়াৰ গুড়ি মানে চিলি পাউডাৰ হেৰি কৰক, তাৰপিছত আপোনালোকে ৰবৰৰ গুলি মাৰক। আপুনি কৈ থাকোঁতে কোৱাই নাই, আপুনি কৈ থাকোঁতে কৰা নাই, মই আপুনি কৈ থকা সময়ত মই কোৱা নাই। ৰ'ব, আজিৰ দিনটোত অসমৰ সকলোৱে কাজিৰঙাটো সংৰক্ষণ হোৱাটো বিচাৰিছে নিশ্চয়, কিন্তু বিজেপিয়ে বিচাৰিছে নেকি তাৰে মানুহখিনি যিখিনি ইলিগেলি আছে, ইলিগেলি থকাৰ কাৰণে তেওঁলোকক আমি মাৰি পেলাম? কোনে কৈছে? সেইটো নহয়। আপুনি কেলে নহয়, কালি যে ৰূপজ্যোতি কৰ্মী তাত যে ইনষ্টিগেট কৰিলে, আপোনাৰ এজন মন্ত্ৰীয়ে কি কৈছে, থলুৱাক আমি 4 গুণ ক্ষতি কৰি দিম, ক্ষতিপূৰণ দিম, বেলেগক নিদিওঁ। এইবিলাক কথা প্ৰৰচনামূলক কথা নহয় নেকি? মন্ত্ৰী আৰু ৰূপজ্যোতি কৰ্মীৰ মাজত পাৰ্থক্য আছে। আপোনালোকে খুব ভাল বুলি কৈ আছে, নিদৰ্শন কৈ আছে তো, আপোনালোকতো খুব ভাল দল কৈ আছে নহয়, আপোনালোকে খুব ভাল দল, আপোনালোকে কওক যে আপোনালোকে ৰ'ব, তেওঁক প্ৰশ্ন সুধি আছো, আপুনি ৰ'ব, তেওঁক প্ৰশ্ন সুধি আছো, তেওঁ কওক ৰূপজ্যোতি কৰ্মী আৰু মন্ত্ৰী, এজন মন্ত্ৰীয়ে যাই কৈছে চিনিয়ৰ মিনিষ্টাৰ, ৰ'ব আপুনি ৰূপজ্যোতি কৰ্মীক মন্ত্ৰীৰ লগত ৰূপজ্যোতি কৰ্মীক কিয় মিলাইছে? ৰ'ব, আপোনাৰ মন্ত্ৰীয়ে যাই কৈছে কাৰোবাক 4 গুণ ক্ষতিপূৰণ দিম আৰু কাৰোবাক আমি 1 পইচা নিদিওঁ, কেলে ক'ব লাগে এইবোৰ কথা? এইটো উত্তৰ দিয়ক। এইটো এইবোৰ কথাবোৰ আগতে আপুনি সেইটো কওক, মন্ত্ৰীয়ে সেই বাক্য ক'ব লাগে নেকি? অলপ ক'ব দিয়ক। আমিনুল ইছলাম, ইয়াতে যিটো আমাৰ ধৰ্মীয় কথাটো আহিল, আমি সেইটো বুজি পাম। জাতি মাটি ভেটি কিয় আহিলে? জাতি মাটি ভেটিৰ কথা যিটো আহিল, কেইদিনমান আগতে ৰহাত আন্দোলনত মিণ্টু দেউৰী পুলিচৰ গুৰিত নিহত হোৱাৰ পিছত এসপ্তাহৰ ভিতৰত তেওঁৰ পৰিবাৰক গৈ পেলাই চৰকাৰে
চাকৰি দিলে কালি আজি যি দুগৰাকী নিহত হ'ল যদি চৰকাৰে একেই ব্যৱস্থা কৰে এসপ্তাহৰ ভিতৰত তেওঁলোকৰ পৰিয়ালত চাকৰি দিয়ে আৰু ক্ষতিপূৰণ দিয়ে আহতসকলক তেনেকৈ দিয়ে একেই ব্যৱস্থা কৰে তেতিয়া আমি বুজিম নিৰপেক্ষতা অৱলম্বন কৰিছে আৰু যদি ইয়াত তেনেকুৱা ট্ৰিটমেণ্ট ইয়াত নহয় তেতিয়া এটা কথা প্ৰমাণ হৈ যাব কিন্তু যে চৰকাৰে ইয়াত এই ধৰ্মীয় ভিত্তিত ৰাজনীতি কৰে আৰু দ্বিতীয় কথাটো হ'ল যে জাতি মাটি ভেটিৰ নামত অসমত গোটেই অসমত সংখ্যালঘু নিৰ্যাতনৰ যিটো এটা অৱস্থা ইয়াত কিন্তু হ'ল কেইদিনমান আগতে আপোনালোকে জানে মায়ংগৰ হাতীমূৰীয়া চিপাজাৰৰ কুৰুৱা অঞ্চলত তাত ৭৭,০০০ বিঘা মাটি বেদখল হোৱা বুলি মানে গোটেই অসমত প্ৰচাৰ চলালে তাত উপমন্যু হাজৰিকা নামৰ এজন সুপ্ৰিম কোৰ্টৰ উকিলে আহি পেলাই মানুহক ইনষ্টিগেট কৰিলে কি অৱস্থা হ'ল আপোনালোকে সকলোৱে জানে তাত আমিও গৈছিলোঁ গৈ পেলাই দেখিলোঁ ৭৭,০০০ বিঘা মাটি তাত নায়েই যিটো এলেকাৰ কথা কৈছে তাত কিৰাকাটা চৰত ৪২,০০০ বিঘা মাটি অলৰেডি এইটো জয়নাথ শৰ্মা ডাঙৰীয়াই ভালকৈ জানিব অলৰেডি এইটো নদীৰ বুকুত বিলীন হৈ গ'ল গৰাখহনীয়াত যি ৩৫,০০০ বিঘা মাটি আছে তাত ভিজিআৰ পিজিআৰ কিমান আছে D6 সাৰ্কুল অফিচাৰক আমি সুধিলোঁ তাত কোনো লেণ্ডমাৰ্ক নাই আপুনি ক'ব বিচাৰিছে 36 নম্বৰ স্কুল আছে 4খন এমই স্কুল আছে হস্পিটেল আছে মানে একেই কথা মানে গোটেই অসমত য'ত সংখ্যালঘু আপুনি কথাটো কৈছিল য'ত সংখ্যালঘু মানুহে ভোট স্থাপন কৰিছে এই সকলো অঞ্চলতেই তেওঁলোকে জাতি মাটি ভেটিৰ নামত এই মানুহখিনিক উচ্ছেদ কৰি য'ত পিজিআৰ নাই মানে নিৰ্যাতন এটা আৰম্ভ কৰিছে আৰু য'ত অন্য জনগোষ্ঠীৰ মানুহ আছে তাত কিন্তু এই যে নামেৰি কথাটো আহিল বা কাজিৰঙাৰো অন্য অঞ্চলত কিন্তু হাত দিয়া নহ'ল মানে ইয়াত আমি এই প্ৰসংগত পাতিম আমি ৰূপম গোস্বামীৰ পৰা উত্তৰ ল'ম যে আচলতে জাতি মাটি ভেটিৰ অৰ্থ কি জাতি মাটি ভেটি কোন আমি এইখিনি বাণিজ্যিক বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত আমাৰ চৰ্চা অব্যাহত থাকিব জাতি মাটি ভেটিৰ ওপৰত আমি কথা পাতিম